ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিলুপ্তি ঘটাই নৱগঠিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিষয়ববীয়াসকলে আজি শপত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ বেগৰ উপস্থিতিত অধ্যক্ষ হিচাপে ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ব্ৰহ্ম গোহাঁয়ে শপত গ্ৰহণ কৰিছে। 60 বছৰ ধৰি সেৱাই আমাক সেৱা আগবঢ়ালে 1964 পৰা 2024 আৰু 40 বছৰ ধৰি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে অসমৰ বিদ্যালয় শিক্ষাত সেৱা আগবঢ়ালে 1984 চনৰ পৰা আজি 2024 চনৰ 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুযায়ী আমি দুইখন বোৰ্ডক একত্ৰীকৃত কৰি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গঠন কৰিলো আৰু আজি শপত গ্ৰহণৰ জৰিয়তে এই বোৰ্ডখনৰ কাম-কাজ আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় শিক্ষা নীতি পূৰ্বৰ সকলোবিলাক কনফিউজন দূৰ কৰি শিক্ষাক মূলতঃ দুটা ভাগত ভাগ কৰি স্কুল এডুকেশ্যন বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা। বিদ্যালয় শিক্ষা এতিয়া দ্বাদশ শ্ৰেণীলৈকে আৰু দ্বাদশ শ্ৰেণীৰ পাছত উচ্চ শিক্ষা, কিন্তু ডিগ্ৰী প্ৰদান কৰাৰ অধিকাৰটো বিশ্ববিদ্যালয়ৰ থাকিব আৰু স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ থাকিব। বাকী মহাবিদ্যালয়সমূহ তেওঁলোক এফিলিয়েটেড এটা ষ্টেটাছ লয়, তেওঁলোকে একোখন বিশ্ববিদ্যালয়ৰ অধীনত থাকিব। ক্ৰমান্বয়ে আমি হায়াৰ ছেকেণ্ডাৰী যি 11-12 শিক্ষা তাক আমি মহাবিদ্যালয়ৰ পৰা ডিলিং কৰি আনি